আহি পালোহি মই এয়া মাংস ল'বৰ কাৰণে। তৰমুজ দেখা পালোঁ, তাকে বোলো তৰমুজ এটা লৈ যাওঁ। এয়া অমিতা দেখিছেই লগত। মাংসত সকলোবোৰ মছলা দিয়াৰ পাছত চাওক কালাৰ। ৰাইজ নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো হ'ব গৈ আছে আপোনাৰ আছামিজ চিকেন কাৰী। মই কেনেকৈ মোৰ ষ্টাইলত চিকেন কাৰীটো বনাওঁ, তো সকলোৱে চাব। তেন্তে ৰাইজ ব'লক চিকেন লোৱা হ'ব নহ'লে এতিয়া ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আজি মই কেনেকৈ বনাওঁ গোটেইখিনি আপোনালোকক দেখুৱাই দিম। ৰাইজ মই এতিয়া আহি ব্ৰইলাৰ দোকান পাই গ'লোহি, তো চিকেনটো লৈ লওঁ। ইয়াত আপোনালোকৰ চিকেনটো স্কিনটো প্ৰাইচটো বেলেগ আৰু স্কিনলেছটো প্ৰাইচটো বেলেগ, তো জানি লওক কিমান প্ৰাইচ হয়। भैया किलो कितना है चिकन का? 250। इसका अलग है और दूसरा वाला क्या अलग है क्या? स्किनलेस का 270 है, इसका 250 है स्किनलेस। ओके ठीक है। ৰাইজ জানিলে নহয় প্ৰাইচটো কেনেকুৱা কি। তেওঁক মই ক'লোঁ চিকেনটো অলপ মিডিয়াম পিচ কৰিবৰ কাৰণে। চাওকচোন কিমান ডাঙৰ ডাঙৰ কাটিছে, আৰু 1 কেজি চিকেন লোৱা হৈছে বাৰু, ইমান লোৱা নাই। আৰু আপোনাৰ ইয়াত এক্সট্ৰাকৈ আপোনাৰ কলিজাও বেচে। মই কলিজা অকণ সুধিছোঁ মানে দিবৰ কাৰণে, তেওঁ দি দিছে। চিকেন লৈ বাহিৰে বাহিৰে ডাইৰেক্ট ব্ৰেকফাষ্ট ল'ব বোলো। ৰাতিপুৱা একো খোৱা হোৱা নাই, তাকে ব্ৰেকফাষ্টটো ল'বৰ কাৰণে আহি গ'লোঁ। বেছি একো লোৱা হোৱা নাই, ইডলি 1 প্লেট লৈছোঁ। ৰাইজ চাওকচোন কিমান মানুহ আহে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে, ৰাতিপুৱাই বহুত মানুহ আহে। ওচৰতে আকৌ তৰমুজৰ দোকান এখন দেখা পালোঁ, তাকে বোলো গৰমটো বহুত, এই অমিতা দেখিছেনে, তাকে তৰমুজ সুধিলোঁ কিমান দাম। সি কৈছে 1 কেজি 25 টকা। তাকে 2 কেজি ওজনৰ এটা উঠাব দিলোঁ তৰমুজ। তৰমুজটো বাৰু লৈ ল'লোঁ। ওচৰত দেখিলোঁ শাকৰ দোকান এখন, তাকে বোলো শাক মানে কি পদিনা অলপ লৈ লওঁ। দেখিছে পালেং দেখিছে, ধনিয়া, পুদিনা, খুতুৰা শাক। তাকে বেছি লোৱা নাই, 10 টকামানৰ পুদিনা লৈছোঁ চাটনি খাবৰ কাৰণে, আমৰ লগত গৰম দিনত ভাল লাগে। তাৰ পৰা বাহিৰে বাহিৰে আকৌ আপোনাৰ ডাইৰেক্ট দোকান পালোহি দিয়ক। তাকে ইলাইচি নাই মানে, ইলাইচি লৈ লওঁ, লাগিব তাতে। ইলাইচি ল'লোঁ হয়, কিন্তু আপোনাৰ পইচাটো পে' কৰিবৰ কাৰণে আপোনাৰ নেটৱৰ্ক পোৱা নাই। জানো কি হৈছে এইকেইদিন আপোনাৰ জিঅ' চিমৰ মানে একদম নেটৱৰ্ক এনেকুৱা বেয়া হৈছে, মানে অলপ তাকে দোকানখন ৰখি লৈছোঁ, ইফালে সিফালে অলপ নেটৱৰ্ক পায় নেকি। মানে একদম আগতে পাইছিলে নেটৱৰ্কটো, দুদিনমান হৈছে আপোনাৰ, এসপ্তাহমান হৈছে নেটৱৰ্কটো মানে এনেকুৱা খেলি মেলি হৈছে। তাকে চাই থাকক ভিডিঅ'টো, বস্তু বাহানি লওঁ, ডাইৰেক্ট ৰুমত লগ পাই। চব বস্তু বাহানি লৈ আহিলোঁ, তাকে লৈ আহি পেলাই আপোনাৰ জাষ্ট বিল্ডিঙত সোমাইছোঁ। চিৰিখন উঠিব লাগে মানে ওপৰলৈ। এয়া চাওক মানে কি কি আনিলোঁ, আপোনালোকে দেখিছে, গম পাইছেই, আপোনালোকে চাই আছে কি কি আনিছোঁ, কি কি কৰিছোঁ। বৰ্তমান এতিয়া মানে বনাওঁগৈ ৰাইজ, মানে ৰেচিপিটো ধামাকা হ'ব। আপোনালোকে চাই থাকিব, স্কিপ নকৰিব ভিডিঅ'টো, শেষলৈকে চাব। আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ, মষ্ট ইম্পৰ্টেণ্ট ছাবস্ক্ৰাইব কিন্তু দেই। ডাইৰেক্ট আহি লৈ চৌকাটো জ্বলাই দিলোঁ দিয়ক, একদম কেৰাহী বহাই দিলোঁ। তেল এতিয়া দি দিওঁ, মানে কেৰাহীটো গৰম হৈ গৈছে, তেল দি দিওঁ। আৰু মই ইয়াত জিৰা লৈছোঁ, আপোনাৰ অলপমান জিৰা লৈছোঁ হাতত, জিৰা লৈ পেলাই কেৰাহীত দি দিব। তেলটো কিন্তু সম্পূৰ্ণ গৰম হ'ব দিব, তেতিয়াহে দিব কিন্তু। আধা গৰম হ'লে মানে কি এটা স্মেল মাৰে, পূৰা ফুলি গৰম হ'ব দিব, জিৰা দি দিব। আৰু যিখিনি পিঁয়াজখিনি বৰ্তমান মই ঢালি দি দিছোঁ, আৰু পিঁয়াজখিনি মিডিয়াম চাইজত কাটি ল'ব। আৰু বৰ্তমান দেখিছে নহয় ছাইডৰ ফালে মই আলু বিলাহী গোটেইখিনি কাটি কৰি ৰেডি কৰি ৰখাইছোঁ। আৰু পিঁয়াজখিনি আপোনালোকে দিয়াৰ পাছত অলপ সময় এনেকৈ ফ্ৰাই হ'লে লৰাই দিব, অলপ হাতাখন দি ভালকৈ সম্পূৰ্ণ পিঁয়াজখিনি লৰাই দিব। পিঁয়াজটো সম্পূৰ্ণ ফ্ৰাই হৈ গৈছে, এতিয়া বৰ্তমান মই চিকেনখিনি ঢালি দিম। এতিয়া আপোনালোকে চিকেনটো লৰাই দিব, লৰাই দিয়াৰ পিছত আপোনাৰ এই যিটো চৌকা ফ্লেমটো অলপ কমাই ল'ব এতিয়া। বৰ্তমান চিকেনটো হাফ ফ্ৰাই হৈ গৈছে, তেও লৰাই দিছোঁ আপোনাক মানে কি গোটেইখিনি মিলি যাওকগৈ। তাৰপিছত মই কাটি থোৱা আলুখিনি এতিয়া বৰ্তমান ঢালি দিম। মিডিয়াম চাইজত কাটি ল'ব আলুখিনি, যাতে বেছি ডাঙৰো নহয় বেছি সৰুও নহয়। তাৰপিছত মিলাই দিব গোটেইখিনি, যাতে একদম মিলি যায় পিঁয়াজৰ লগত তেলৰ লগত। অলপ সময় লৰাই থাকিব। মছলাৰ কাৰণে আপোনাৰ জলকীয়া, নহৰু, আদৰক লৈছোঁ, মিক্সাৰত মানে পূৰা পেষ্ট কৰি পেলাই তাত দিব লাগিব। বেছি মছলা ইউজ কৰা নাই মই।
আলুটো আৰু মাংসটো আপোনাৰ হাফ ফ্ৰাই হৈ গৈছে। এতিয়া মই পেষ্ট কৰি ৰেডি কৰি ৰখা মছলা যেনে জলকীয়া নহৰু আদা যে পেষ্ট কৰিছিলোঁ সেইখিনি ঢালি দিম। মানে গোটেইখিনি দিয়া হোৱা নাই, তাৰে অলপমানহে দিছোঁ, বেছি হৈ গৈছিলে মানে গোটেইখিনি দিয়াৰ বাবে, সেইকাৰণে তাৰে আধা বৰ্তমান দি দিয়া হৈছে। মছলাখিনি দিয়াৰ পাছত আপোনালোকে মিক্স কৰি মানে লৰাই দিব, মিলাই দিব গোটেইখিনি বস্তু, যাতে আলুটো আৰু মাংসটোত ভালকৈ মিলি যায়, তেতিয়া মানে সোৱাদটো আহে লাষ্টৰ সময়ত। মছলাখিনি দিয়াৰ পাছত জুইটো অলপ কমাই ল'ব, তেতিয়া মানে লাগি নধৰে তলত। তো কমাই লৈ ভালকৈ আপোনালোকে মিলাই কৰি গোটেই যাতে মিলি যায়গৈ। পেষ্ট কৰি ৰখা মছলাখিনি দিয়াৰ পাছত বৰ্তমান মই ৰেড চিলি 1 চামুচ দি দিছোঁ। ইমান দিয়া নাই, বৰ্তমান 1 চামুচেই ইউজ কৰিছোঁ। আৰু এয়া ৰেডি মানে দিব ওলাইছোঁ আপোনাৰ গৰম মছলা। যি মছলা ইউজ কৰিছোঁ গোটেইখিনি মই আপোনালোকক আগতে দেখুৱাই আছোঁ, আৰু বৰ্তমান ইমানো ইউজ কৰা নাই, অলপ কমাই ইউজ কৰিছোঁ। এয়া দিছোঁ আপোনাৰ ধনিয়া পাউডাৰ, অলপ কমাই দিব, মানে বেছি মছলা দিলে সোৱাদটো মানে অলপ কমি যায়গৈ, মছলাৰ বেছি মানে স্মেলটো আহি যায়। অলপ গোটেইখিনি মছলা দিয়াৰ পাছত আপোনালোকে ভালকৈ মিলাই দিব। এনেকৈ মিলাই কৰি যাতে গোটেই মাংসত যাতে আলুত লাগি ধৰে, তেতিয়া সোৱাদটো ভাল হয়। ৰাইচ চাওক, গোটেইখিনি মছলা দিয়াৰ পাছত বৰ্তমান অলপ কালাৰ এটা আহিছে, লাষ্টত আৰু ভালকৈ কালাৰ আহিব। বৰ্তমান অলপ আহিছে, তেও আপোনালোকে মিলাই থাকিব, কিন্তু জুইটো অলপ কমাই ল'ব, বেছি নিদিব। বৰ্তমান মাংসটো আৰু আলুটো গোটেইখিনি পূৰা সম্পূৰ্ণ ফ্ৰাই হৈ গৈছে। এতিয়া মই বিলাহীখিনি, কাটি থোৱা বিলাহীখিনি বৰ্তমান পেষ্ট কৰিলোঁ, তাত আপোনাৰ ইলাইচি যে আনিছিলোঁ সেয়াতে দি দিছোঁ, গোটেইখিনি পেষ্ট কৰি পেলাই তাত এতিয়া ঢালি দিম। ঢালি দিয়াৰ পাছত আপোনালোকে ভালকৈ মিলাই দিব। সম্পূৰ্ণ গোটেইখিনি বস্তু দিয়াৰ পাছত কালাৰ চাওক কেনেকুৱা আহিছে, বহুত ভাল আহিছে দেখিবলৈ। আৰু হালধি মই আগতে ইউজ কৰিলোঁ, আপোনাক দেখুৱাব নহ'লে বাৰু। আৰু মই নিমখটো পাছত ব্যৱহাৰ কৰিছোঁ, 1 চামুচ, মানে আপোনালোকৰ সোৱাদ অনুযায়ী কিমানটো খাই নিমখটো ইউজ কৰিব। ৰাইচ চাওক কেনেকুৱা মস্তি হৈছে আপোনাৰ, গোটেইখিনি মছলা চবকুচ দিয়াৰ পাছত। এতিয়া অলপমান পানী দিব, মই অলপমান পানী ব্যৱহাৰ কৰিছোঁ। পানীখিনি দিয়াৰ পাছত আপোনালোকে অলপ জুইটো অলপ বঢ়াই দিব, বঢ়াই যাতে অকণ ঢাকনখন মাৰি দিব। তেতিয়া মানে আপোনালোকক অলপ সময় উতলিব লাগিব বস্তুটো, মিনিমাম 4-5 মিনিটমান। ৰাইচ মই আকৌ ডাইৰেক্ট দোকান আহি পালোঁহি, মানে পানী নাই, খোৱা পানী নাই। এয়া বটলটো আপোনাৰ 20 লিটাৰ বটল, এনেকৈ পানী আনি দোকানত বেচে। 1 বটলৰ দাম আপোনাৰ 30 টকা। তেন্তে ব'লক এতিয়া চাটনি বনাওঁ, পুদিনা চাটনি। এয়া আপোনাৰ পুদিনা পাতখিনি মই এক্সট্ৰাকৈ এৰাই ধুই কৰি লৈছোঁ, তাত জলকীয়াও আছে। ইয়াত মই আপোনাৰ নহৰু, জলকীয়া, আদা আৰু আম ইউজ কৰিছোঁ। আৰু মই গোটেইখিনি আপোনাৰ মিক্সাৰত দি দিম, পেষ্ট কৰি ল'ম, খাই ভাল লাগে। আজিলৈ ভিডিঅ'টো এইটোৱে আছিলে, ৰেচিপি ভিডিঅ' চিকেন কাৰী। তো ফাইনেল লুকটো আহিব, আপোনালোকে দেখা পাব এতিয়া চিকেন কাৰী আৰু চাটনিটো। শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। ছাপোৰ্ট কৰি যাব, সহায় কৰি যাব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই, থেংক ইউ।